हेलो गुड मॉर्निंग स्टूडेंट। आज आमी क्लास 10 लेसन 11 लेसन अंकনৰ বিষয়ে অলপ আলোচনা কৰিম। अंकনৰ लेसन তো আৰম্ভ কৰাৰ আগতে আমি অলপ কথা জানি ল'ব লাগিব। এই কথা হ'ল আমি 60 ডিগ্ৰী কোণ, আমি 60 ডিগ্ৰী কোণ, 30 ডিগ্ৰী কোণ और 120 डिग्री कोण, 60 डिग्री कोण, 30 डिग्री, 120 डिग्री এইবিলাক কোণ আমি কেনেকৈ অঙ্কন কৰিম এই বিষয়ে অলপ জানিব লাগিব। আমি এনেকৈ একটা সৰল ৰেখা লব। আমাৰ এইটো বিন্দুত ধৰা হলে এইটো বিন্দুত আমাৰ 60 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগে। আমি কম্পাসৰ সহায়ত ইয়াতে কেন্দ্ৰ কৰিম। প্ৰথমতে আমি ইয়াতে কেন্দ্ৰ কৰিম। কম্পাসৰ সহায়ত ইয়াতে কেন্দ্ৰ কৰি ইয়াতে আমাৰ এইটো কেন্দ্ৰ 60 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগে। আমি এনেকৈ আমি কেন্দ্ৰ কৰি এনেকৈ এটা বৃত্তচাপ অঙ্কন কৰিম। এনেকৈ আমি এটা বৃত্তচাপ অঙ্কন কৰিলোঁ। এনেকৈ এটা বৃত্তচাপ অঙ্কন কৰিলোঁ। এতিয়া আমি এইটো কম্পাসৰ ব্যাসাৰ্ধ যাতে লৰচৰ নহয়, এইটো যাতে লৰচৰ নহয়, লৰচৰ নোহোৱাকৈ যিমান আগত লৈছিলোঁ সিমানেই থাকিব। তাৰপিছত আমি ইয়াতে কেন্দ্ৰ কৰিম। এইটো সৰল ৰেখা ইয়াতে কাটিছে, এই বৃত্তচাপটি ইয়াতে কাটিছে। তাৰপিছত আমি ইয়াতে কেন্দ্ৰ কৰি এইটো বৃত্তচাপক ওপৰত আৰু এটা বৃত্তচাপ অঙ্কন কৰিম। ইফালে আৰু এটা বৃত্তচাপ অঙ্কন কৰিলোঁ। আগৰ বৃত্তচাপক এটা ঠাইত কাটিছে, আগৰ বৃত্তচাপক এইটো ঠাইত কাটিছে। এইটো বিন্দু আৰু এইটো বিন্দু আমি স্কেলৰ সহায়ত সংযোগ কৰি দিম। স্কেলৰ সহায়ত সংযোগ কৰি দিলোঁ। সংযোগ কৰি দিয়াৰ পিছত ইয়াতে যিটো কোণ উৎপন্ন হ'ব, ইয়াতে যিটো কোণ উৎপন্ন হ'ব এইটো কোণৰ এইটো কোণ ইয়াৰ পৰা এইখিনি এইটো কোণৰ মান হ'ব 60 ডিগ্ৰী। এইটো হ'ল 60 ডিগ্ৰী কোণ। তাৰপিছত যদি আমাৰ 30 ডিগ্ৰী কোণ আঁকিব লাগে, আমি এইখিনি কৰি ল'ম। 60 ডিগ্ৰী আগত আঁকি ল'ম। তাৰপিছত আমি এই 60 ডিগ্ৰীক সমানে দুটা ভাগ কৰি দিম। সমানে দুটা ভাগ কৰিবলৈ হ'লে ইয়াতে আমি কেন্দ্ৰ কৰিম। ইয়াতে কেন্দ্ৰ কৰি ইয়াতে যিমান দূৰত্ব আছে এইবিলাক নাম দিলোঁ। এইটো ধৰা হ'ল O বিন্দু, এইটো A বুলি ধৰিলোঁ আৰু এইটো B বুলি ধৰিলোঁ। এৰ পৰা B যিমান দূৰত্ব আছে তাৰ আধাতকৈ বেছি ব্যাসাৰ্ধলৈ এইটো কম্পাসৰ ABৰ আধাতকৈ বেছি ব্যাসাৰ্ধলৈ আমি ইফালে আধাতকৈ বেছি হৈছে, আধাতকৈ কম যাতে নহয়, আধাতকৈ বেছি হ'লেও বেছি ব্যাসাৰ্ধলৈ আমি ইফালে একটা বৃত্তচাপ অঙ্কন করি। তুমি সমান হলেও পারা, কিন্তু আধাতকৈ বেছি ব্যাসার্ধ হ'ব লাগিব। আৰু ইফালে একটা বৃত্তচাপ অঙ্কন করি। দুইটা বৃত্তচাপে ইয়াতে কটাকটি কৰিছে। এতিয়া আমি ওই ও বিন্দুটো আৰু এই দুটা বৃত্তচাপ ইয়াতে কটাকটি কৰিছে, এইটো বিন্দু সংযোগ কৰি দিম। সংযোগ কৰি দিলে ইয়াৰ পৰা এইখিনি যিমান ইয়াতে যিখিনি কোণ সৃষ্টি কৰিব সেইটো কোণ হ'ব তোমাৰ 30 ডিগ্ৰী। আগতে আমি 60 ডিগ্ৰী কোণ অঙ্কন কৰিলাম, তাৰপিছত আমি 30 ডিগ্ৰী কোণ অঙ্কন কৰিম। এতিয়া যদি আমাৰ আকৌ 15 ডিগ্ৰী কোণ অঙ্কন কৰিব দিয়ে, 15 ডিগ্ৰী 15 ডিগ্ৰী কোণ অঙ্কন কৰিব দিয়ে, তেনে আমি আগৰ নিচিনাকৈ এই 30 ডিগ্ৰী কোণটোক সমানে দুভাগ কৰি দিম। সমানে দুভাগ কৰিলে ইয়াতে আৰু ইয়াতে কেন্দ্ৰ কৰিম। আমি ইয়াতে আধাতকৈ বেছি ব্যাসাৰ্ধ ল'লেই হ'ল। ইয়াতে কেন্দ্ৰ কৰি ইফালে একটা বৃত্তচাপ অঙ্কন কৰিম। তাৰপিছত আমি ইয়াতে কেন্দ্ৰ কৰিম। ইয়াতে কেন্দ্ৰ কৰি ইফালে একটা বৃত্তচাপ অঙ্কন কৰিম। দুটা বৃত্তচাপ এটা ঠাইত কটাকটি কৰিছে।
দুইটা বৃত্তচাপ ইয়াতে কটাকটি কৰিছে তো এইটো বিন্দু আৰু এইটো বিন্দু আমি সংযোগ কৰি দিম এই সংযোগ কৰি দিলে ইয়াতে যেটো কোণ উৎপন্ন কৰিব সেইটো কোণ হ'ব তোমাৰ 15 ডিগ্ৰী এতিয়া যদি আমাৰ আহে 120 ডিগ্ৰী কোণ অংকন কৰিব লাগে 120 ডিগ্ৰী কোণ অংকন কৰিব তাহলে আগত আমি 60 ডিগ্ৰী কোণ অংকন কৰিছিলো এইটো আমাৰ 60 ডিগ্ৰী কোণ অংকন কৰিছিলো এই 60 ডিগ্ৰী কোণ যিমান ব্যাসাৰ্ধ লৈছিলো সিমান ব্যাসাৰ্ধ লৈ এইখিনি ব্যাসাৰ্ধ আছিল ইয়াতে 60 ডিগ্ৰী কোণ অংকন কৰিছিলো ইয়াৰ পৰা বিলৈ আমি এই সমান ব্যাসাৰ্ধ লৈ এই বি বিন্দুত কেন্দ্ৰ কৰি ইফালে আৰু এটা বৃত্তচাপ অংকন কৰিম সো এইটো বৃত্তচাপ এই প্ৰথম বৃত্তচাপক আমাৰ প্ৰথম বৃত্তচাপ যেটো আছিল হেতু ইয়াতে কাটিছে এতিয়া আমি ও বিন্দুৰ পৰা এইটো বিন্দু সংযোগ কৰি দিলো এতিয়া আমি ও বিন্দুৰ পৰা এইটো বিন্দু সংযোগ কৰি দিম সংযোগ কৰি দিয়াৰ পিছত এৰ পৰা যিমান এৰ পৰা আহি ইয়াতে যেটো কোণ উৎপন্ন কৰিব এই গোটেইখিনি কোণৰ মান হ'ব এইটো ৰেখালৈ এই এৰ পৰা এইটো ৰেখালৈ যিখিনি কোণ হ'ব সেইটো কোণৰ মান হ'ব তোমাৰ 120 ডিগ্ৰী ইয়াতে 60 ডিগ্ৰী আছিল আৰু এটা আমি 60 ডিগ্ৰী কোণ অংকন কৰি দিলো 120 ডিগ্ৰী হ'ল আকৌ যদি আমি আহে 180 ডিগ্ৰী কোণ অংকন কৰিব লাগে 60 আৰু এটা 60 আছে এই সমান ব্যাসাৰ্ধ এটা যদি এই কম্পাস যাতে লৰচন নোহোৱাকে আমি ইয়াতে কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ অংকন কৰি দিম ইয়াতে সো এই বৃত্তচাপে আমাৰ আগৰ বৃত্তচাপক বা এই সৰল ৰেখা ইয়াতে কাটিছে এর পৰা আহি এইটো হল ধৰিলো আমি সি এই গোটেইখিনি কোণৰ মান হ'ব আমাৰ 180 ডিগ্ৰী 180 ডিগ্ৰী কোণ হ'ব এর পৰা সি আকৌ যদি আমাৰ আহে 90 ডিগ্ৰী কোণ অংকন কৰিব লাগে 90 ডিগ্ৰী और एर পৰা বি লৈ 60 ডিগ্ৰী আছে আৰু বিৰ পৰা ইয়াৰ লৈ আমাৰ 60 ডিগ্ৰী আছে গতি আমাৰ एर পৰা বি লৈ এটো 60 থাকক আমি এটো 60 ক সমানে দুভাগ কৰি দিম এটো 60 ক আমি সমানে দুভাগ কৰি দিলে আমি এইটো বিন্দু আৰু এইটো বিন্দুত কেন্দ্ৰ কৰিব লাগিব এইটো বিন্দুত কেন্দ্ৰ কৰিলো এতে সোৱাদাতকৈ বেছি ব্যাসাৰ্ধ ললেই হ'ল কম্পাসৰ এই বিৰ পৰা এইটো বিন্দু যিমান ব্যাসাৰ্ধ হয় তাতকৈ আধাতকৈ বেছি লৈ ইফালে একটা বৃত্তচাপ অঙ্কন কৰিলো আৰু এতে কেন্দ্ৰ কৰি ইফালে একটা বৃত্তচাপ অঙ্কন কৰিলো সো দুইটা বৃত্তচাপে আমাৰ ইয়াতে কটাকটি কৰিছে এইটো বিন্দু আৰু এই ও বিন্দুটো আমি সংযোগ কৰি দিলো সো এইটো কোণৰ মান হ'ল ইয়াৰ পৰা এইটো 60 আছিল তো সমান দুভাগ কৰিছো এইটো হ'ল 30 আৰু এইটো হ'ল 30 সো আৰু এইখিনি হল আমাৰ 60 আৰু প্লাস এই 30 এইটো ৰেখালৈ 30 60 আৰু 30 এই গোটেইখিনি হ'ব আমাৰ এই গোটেইখিনি হল তেনেহলে 90 এর পৰা এইটো ৰেখালৈ হ'ব আমাৰ 90 ডিগ্ৰী কোণ এর পৰা এইটো ৰেখালৈ 90 ডিগ্ৰী কোণ এনেকৈ আমাৰ কোণ অঙ্কন কৰিব লাগে এনেকৈ আমি আৰু কোণ অঙ্কন কৰিব পাৰিম 45 ডিগ্ৰী কোণ অঙ্কন কৰিব পাৰিম এনেকৈ কোণ অঙ্কন কৰিব লাগে এতিয়া আৰু এটা কথা জানিব লাগিব সেইটো কথা হ'ল আমি এটা ধৰা হ'ল ইয়াতে এটা ৰেখা ললো এইটো ৰেখাৰ ওপৰত আমি আৰু এটা ইফালে এটা ৰেখা ললো আমাৰ এইটো ৰেখাৰ সমান্তৰালকে এইটো ৰেখাৰ যত সমান্তৰাল হয় এইটো ৰেখাৰ যত সমান্তৰাল হোৱাকে আমি ইয়াতে এটা এইটো বিন্দুত এটা ৰেখা অঙ্কন কৰিব লাগে ঠিক আছে স্টুডেন্ট মই এইটো ৰেখাৰ সমান্তৰালকে এইটো বিন্দুত এটা ৰেখা অঙ্কন কৰিব লাগে সমান্তৰাল যাতে হয় আমি কি কৰিম আমি প্ৰথমতে এই বিন্দুটোত কেন্দ্ৰ কৰিম এইটো বিন্দুত কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ আমি ইয়াৰ পৰা এটা বৃত্তচাপ অঙ্কন কৰিম যিকোনো ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঙ্কন কৰিলো
আমি এইটো বিন্দুত কেন্দ্ৰ কৰি যিকোনো বেখাৰ দিলে এটা বৃত্ত অংকন কৰিলোঁ। এতিয়া আমি এইটো বিন্দুত আমাৰ এইটো ৰেখাৰ সমান্তৰালকৈ এটা ৰেখা অংকন কৰিব লাগিব এইটো বিন্দু। গতিকে এইটো বিন্দুত কেন্দ্ৰ কৰি এই সমান বেখাৰ দিলে কম্পাছটো যাতে লৰচৰ নহয়, সমান বেখাৰ দিলে আমি ইয়াতে আৰু এটা বৃত্ত অংকন কৰিম। হ'ল। এতিয়া আমি চাম এইটো বিন্দুৰ পৰা এইটো বিন্দুৰ দূৰত্ব কিমান। এইটো বৃত্তচাপ ইয়াতে কাটিছে আৰু ইয়াতে কাটিছে। এতিয়া এইটো বিন্দু আৰু এইটো বিন্দুৰ আমি দূৰত্ব উলিয়াম এনেকৈ কম্পাছৰ সহায়ত। এনেকৈ আমি দূৰত্ব ওলাইছোঁ, এইটো বিন্দু আৰু এইটো বিন্দুৰ দূৰত্ব ওলাইছোঁ। এতিয়া এইটো লৰচৰ যাতে নহয় আমি ইয়াতে কেন্দ্ৰ কৰি এইটো বৃত্তচাপক ইয়াতে এনেকৈ আৰু এটা বৃত্ত অংকন কৰিম। দুটা বৃত্তচাপে ইয়াতে কাটিছে। এতিয়া আমি কি কৰিম, এইটো বিন্দু আৰু এইটো বিন্দু সংযোগ কৰি দিম। সংযোগ কৰি দিলোঁ। চোৱা এইটো ৰেখাৰ সমান্তৰালকৈ সমান দূৰত্ব আৰু এটা আমি ৰেখা পাই গ'লোঁ। এনেকৈ আমাৰ এইটো ৰেখাৰ সমান্তৰালকৈ এনেকৈ আৰু এটা সমান্তৰাল ৰেখা আমি অংকন কৰিব পাৰোঁ কম্পাছৰ সহায়ত। গতিকে এইটো লেচন আৰম্ভ কৰাৰ আগতে এইখিনি কথা আমি জানিলোঁ, কেনেকৈ কোন কেনেকৈ অংকন কৰিব লাগে আৰু এটা ৰেখাৰ সমান্তৰালকৈ আৰু এটা ৰেখা কেনেকৈ অংকন কৰিব লাগে, এইখিনি কথা আমাৰ লাগিব। গতিকে এইখিনি কথা আমি প্ৰথমতেই আলোচনা কৰি ল'লোঁ। আমি পিছৰ ক্লাছত ইয়াৰ পিছৰ যিটো প্ৰথম লেচন 11.1 সেইটো লেচন আৰম্ভ কৰিম। সেইকাৰণে আমি এইবিলাক কথা আগতেই অলপ ধুনীয়াকৈ জানি ল'লোঁ। ঠিক আছে ষ্টুডেণ্ট, আজিলৈ এইখিনি। থেংক ইউ।